অধ্যক্ষ মহোদয় ভাস্কৰ বৰুৱা ডাঙৰীয়াক আজি কংগ্ৰেছ দলে প্ৰথম ওপেনিং উদ্বোধনী ভাষণ দিয়াৰ বাবে দায়িত্ব দিছিল কাৰণ কংগ্ৰেছ দলৰ মানসিকতা মালিকৰ চিন্তাই সদায় অগ্ৰাধিকাৰ পাইছিল মাননীয় অধ্যক্ষ মহোদয় 1956 যেতিয়া সিলিং আইন অনা হল নিখন্দেহে ভাৰতৰ ৰাজনৈতিক সামাজিক বুৰঞ্জীত ল্যান্ড সিলিং ৰাজহ সিলিং এখন ঐতিহাসিক আইন আৰু ইয়াত কংগ্ৰেছ দলৰ বৰঙণিক কোনেও না বুলি ক'ব নোৱাৰে আৰু নিশ্চিতভাৱে কংগ্ৰেছ দলৰ বৰঙণিক স্বীকৃতি দিব লাগিব কিন্তু এই ল্যান্ড সিলিং আইনখন প্ৰস্তুত কৰোতেও কংগ্ৰেছ দলে পদে পদে বাগিচাৰ মালিকসকলৰ স্বাৰ্থ সুৰক্ষা কৰাৰ কথা চিন্তা কৰিছে মাননীয় অধ্যক্ষ মহোদয় যেতিয়া ল্যান্ড সিলিং আইনখন অনা হৈছিল তাৰ মানে চাহ খেতিৰ উপৰিও আৰু মাটি মই ৰাখিব পাৰিম এনচিলিয়াৰী আৰু এনচিলিয়াৰী মানে আমি কাক বুজালো কি প্ৰয়োজনীয়তা আছিল staff quarter including labor line jetia congress dole হাজাৰ হাজাৰ কৃষকক ৰায়তক মাটিৰ অধিকাৰ দিছিলে সেই সময়ত কংগ্ৰেছ দলক আটাইতকৈ বেছি ভোট দিয়া চাহ শ্ৰমিকসকলক মাটিৰ অধিকাৰৰ পৰা কিয় বঞ্চিত কৰা হৈছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী নিৰ্বাচন কৰাত সংখ্যালঘু আৰু চাহ শ্ৰমিক লোকে আটাইতকৈ ডাঙৰ বৰঙণি আগবঢ়াইছে আজি কংগ্ৰেছ দলে সৰৰ সাৰ্ভে নকৰিলে আজি কংগ্ৰেছ দলে সৰক মাটি নিদিলে মইতো ভোটেই পোৱা নাই মই যেতিয়া ভোট খাম তেতিয়া কৰিম নহয় গতিকে আপুনি কংগ্ৰেছ নাছিলে হনে মই আপুনি কোনোদিন কংগ্ৰেছত নাছিলে কোনোদিন কংগ্ৰেছ দেখাই নাই সদায় কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন কৰি আপোনাৰ জীৱন আছিলে মাননীয় অধ্যক্ষ মহোদয় 1956ত মই কংগ্ৰেছত নাছিলো মোৰ জন্ম 69ত হৈছিল একেবাৰে নাছিলো তাৰ পাছত মই কি কৰিম আইনখনটো 59তে হৈ গল বাকিখিনি আপুনি ৰজা খুদিব আপোনাৰ এমেন্ডমেন্ট কৰিব নোৱাৰি আপোনাৰ ৰজাৰ লগত ভাল ৰজা খুদিব আপুনি এমেন্ডমেন্ট কৰিব নোৱাৰে আপুনি নেক্সট টু সিএম আছিলে ৰব নেক্সট টু সিএম বুলি অসমত কোনো পোষ্ট নাথাকে প্ৰথম কথা যি গৰাকী ৰজাৰ আপুনি শৰণত হৈ আছে শিৱসাগৰ সিটৰ কাৰণে তেওঁ খুদিব মোৰটো তেনেকুৱা কোনো কথা নাই মইতো শৰণত কৰা নাই ৰাহুল গান্ধীক এনেকে আঙুলি দেখুৱাই দিব পৰা মানুহটো ময়ে অসমত আছো আপুনিতো পাৰা নাই গতিকে মোৰ পজিটিভ খিনিও কেতিয়াবা চিন্তা কৰিব কংগ্ৰেছত এনেকে বিপ্লৱ কৰি এখন আসনত বহিব পৰা মানুহ কোন আছে কংগ্ৰেছত কোৱা হয় যে যিদিনাখন কংগ্ৰেছৰ পৰা ওলাই যায় ৰাজনীতি শেষ আজিও যেতিয়া আমাৰ কোনবা এমএলএ কংগ্ৰেছত জয়েন কৰে ৰজাই বুজায় যে যোনদিনাখন যাবা আৰু পলিটিক্স শেষ কিন্তু কংগ্ৰেছক মই ভুল প্ৰমাণ কৰি দিলো যে কংগ্ৰেছৰ পৰা ওলাই আহি ৰাজনীতি আৰম্ভ হয় গতিকে অসমৰ বুৰঞ্জীয়ে মোৰ কিছুমান কথা পজিটিভলি লিখিব আপুনি ভাবাৰ দৰেতো নিলিখে অলপ আগতে আপোনাক মই ফটো দেখাইছো গৈ তাতে শুৱাই দিছো আমি আপোনাক আপুনি ৰঙা চকীত তাতে গৈ শুই আছিলে গৈ এনিৱে কংগ্ৰেছে সামান্য এটা লাইন এনচিলিয়াৰী ডিয়াৰ টু এই শব্দৰে চাহ বাগিচাৰ শ্ৰমিকসকলক দাসত্বৰ বান্ধোনেৰে চিৰদিনৰ কাৰণে বান্ধি পেলালে কাৰণ মাটি মানুহে এৰিব নোৱাৰে সকলো এৰিব পাৰে মাটি মানুহে এৰিব নোৱাৰে আৰু মাটিৰ মোহে বদলি প্ৰক্ৰিয়া আৰম্ভ কৰিলে বহুত প্ৰৱণতা আৰম্ভ কৰিলে পৰম্পৰা আৰম্ভ কৰিলে যে আমি বদলি হ'ব লাগিব বদলি মানে কি মোৰ মা দেউতা ৰিটায়াৰ হ'ল গতিকে মোৰ লৰা ছোৱালীয়ে চাহ বাগিচাত কাম কৰিব লাগিব দৰমাহাৰ কাৰণে নহয় মাটিৰ মমতাৰ কাৰণে আজি সেই মাটিৰ মমতা
মালিকৰ হাতত নাথাকে চাহ শ্ৰমিকে সিদ্ধান্ত ল'ব মাটিৰ মমতাৰ অধিকাৰী কোন হ'ব আজি অসমত প্ৰথমবাৰৰ বাবে আমি চাহ শ্ৰমিকসকলক তেওঁলোকৰ 200 বছৰৰ কৃতজ্ঞতা 200 বছৰৰ ত্যাগক এইখন বিধানসভাই স্বীকৃতি দিব বিচাৰে চাহ শ্ৰমিকসকলৰ সংস্কৃতি আজি জুমুৰক প্ৰথমবাৰৰ বাবে আমি বিশ্ব দৰবাৰলৈ লৈ যাবৰ বাবে চেষ্টা কৰিছো 51খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত এখন দুখন ৰাষ্ট্ৰৰ নহয় 51খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক আমি লৈ আহিছিলো যে আপোনালোকে যি চাহ খায় সেই চাহ উৎপাদন কৰা শ্ৰমিকৰ এয়া সংস্কৃতি আজি বিগত 5 বছৰ নিৰন্তৰভাৱে চাহ শ্ৰমিকসকলক ন্যায্য অধিকাৰ দিয়াৰ বাবে সদনৰ ভিতৰত আৰু সদনৰ বাহিৰত আমি প্ৰচেষ্টা চলাইছিলো আমি আজি চাহ বাগিচাৰ শ্ৰমিকসকলক মালিকৰ দাসত্বৰ শৃংখলৰ পৰা মুক্তি কৰিব পাৰিম আজি আমি সিলিং আইনত অবৈধভাৱে সংলগ্ন কৰা এনচিলিয়াৰী ডিআৰ2 শব্দৰ পৰা আমি চাহ শ্ৰমিকসকলক মুক্ত কৰিব খুজিছো সেই সময়ত ৰাজহ আইনতে এই শব্দ দুটা লিখি নিদিলে চাহ শ্ৰমিকসকল তেতিয়াই দাসত্বৰ শৃংখলৰ পৰা মুক্ত হ'ব পাৰিলে আৰু বাগিচাত ভাল মালিকো আছে আজি বিতৰ্ক হ'ব ৰাতিপুৱাই এজন ডিব্ৰুগড়ৰ বাগিচাৰ মালিকে মোক ফোন কৰিছে যে মই আজিয়ে ইস্তাফা লিখি দিম আপোনালোকে নোটিছ মোক দিবই নালাগে মই মাটি আজিয়ে নিজে এৰি দিম মই নামটো ক'ব